जयंती मंगला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा सदा नमस्ते। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'চৰসকলকে স্বাগতম জনাইছো। আজি মই কন্যা ৰাশিৰ অক্টোবৰ মাহটো কেনে যাব তাৰ বিষয়ে ৰাশিফলখিনি দি দিম। প্ৰত্যেক মাহত মই ৰাশিফলখিনি এনেকৈ নহওক দি আছো। এইটো গৰমৰ দিন, কিছু অসুবিধা হয়, তথাপিও আপোনালোকৰ কাৰণে আগবঢ়াইছো। যেহেতু বৰ্তমান শৰৎকাল, শাৰদীয় দিন, পূজা পাৰ্বণ সকলো আছে, গতিকে আপোনালোকে এই পূজা পাৰ্বণবিলাক কৰি থাকিব, শুভ ফল লাভ কৰিব। যদি আমি চাওঁ, আপোনাৰ ৰাশিতে বহি আছে ৰবি, বুধ আৰু কেতু। দ্বিতীয় ধনস্থানত বহি আছে শুক্ৰ, যিহেতু ষষ্ঠত বহি আছে শনি, সপ্তমত বহি আছে ৰাহু, ভাগ্যগৃহত বহি আছে বৃহস্পতি, কৰ্মগৃহত বহি আছে মংগল, খৰচৰ গৃহত বহি আছে চন্দ্ৰ। গতিকে এইকেইটা ৰাশিৰে আপোনাৰ গোটেই ৰাশিফলটো আৰম্ভ হৈছে। যদি আমি চাওঁ, আপোনাৰ ৰাশিতে বুধ আৰু ৰবি বহি আছে। আপোনাৰ ৰাশিৰ অধিপতি হৈছে বুধ। বুধ যিহেতু স্বগৃহী, তুংগ। যেতিয়া গ্ৰহ এটা তুংগ হৈ নিজৰ ৰাশিত বা ৰাশিত প্ৰৱেশ কৰে থাকে, তেতিয়া 100% ফল প্ৰদান কৰে। গতিকে নিজৰ ঘৰত থকাৰ কাৰণে 100% শুভ ফলে প্ৰদান কৰিব। কেতু থকাৰ কাৰণে কিছু অশুভ যদিও হৈ আছিল, বৰ্তমান কেতুতকৈ বুধ আৰু ৰবি আছে, বুধায়িত যুগ হৈ আছে, আৰু বুধায়িত যুগৰ কাৰণে অতি শুভ বুলি ক'ব পাৰি আপোনালোকৰ কন্যা ৰাশিৰ। আৰু নিজৰ ৰাশিত বহাৰ কাৰণে মান সন্মান, ধন ধান, টকা পইচা গোটেইখিনি লাভ কৰিব। আৰু 17 অক্টোবৰলৈকে অতি শুভ, যিহেতু বুধায়িত যুগ। সকলোৱে জানে বুধায়িত যুগত আপোনালোকৰ গাড়ী ঘোঁৰাৰ যুগ থাকে, মাটি বাৰীৰ যুগ থাকে, গৃহ যুগ থাকে। এইবিলাকত সকলোকে, যিসকলে পঢ়ি আছে তেওঁলোকৰ উচ্চ শিক্ষা প্ৰাপ্তিৰ যুগ, যিসকলৰ পৰীক্ষা ৰিজাল্ট দিব তেওঁলোকে পাছ কৰা যুগ। গতিকে এনেকুৱা বহুত শুভ শুভ যুগবিলাক চলি আছে আপোনালোকৰ কন্যা ৰাশিৰ। 1 তাৰিখৰ পৰা ভাল বুলি ক'ব পাৰি। আগতে কিছু অশুভ আছিলে, কিন্তু বৰ্তমান অতি শুভ। যদি আমি চাওঁ ধনস্থান, টকা পইচাৰ ক্ষেত্ৰত শুক্ৰ যিহেতু নিজৰ ঘৰত বহি আছে, কন্যা ৰাশিৰ শুক্ৰ নিজৰ ঘৰত বহাৰ কাৰণে 80% ফল দিয়ে। গোটেই গছৰ ফল হিচাপত গোটেই মাহটো বুলি ক'ব পাৰি শুক্ৰৰ কাৰণে অতি শুভ। শুক্ৰ যদিও তৃতীয়ত যেতিয়া প্ৰৱেশ কৰিব, তেতিয়াও কিন্তু শুভ ফলে লাভ কৰিব। শুক্ৰ বৰ্তমান ধনস্থান, টকা পইচা, আয়, ইনকাম। গতিকে আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত গোটেই মাহটো পোৱা যাব। আৰু অলপ অলপ কাম কৰিব, অলপ অলপ কাম কৰিলে টকা পইচা বেছিকৈ পাব। কিন্তু বহি থাকিলে কাম নাপায়, টকা পইচা নাপায়, কিন্তু কাম কৰিব লাগিব। কিন্তু কাম পাব আপোনালোকে, কাম বিচাৰি লওক। গতিকে এতিয়া আপোনালোকে যিসকলে একো কাম পোৱা নাই, তেওঁলোকে কন্যা ৰাশিসকলে কাম বিচাৰি যাব পাৰে। কৰ্মৰ প্ৰাপ্তি যুগ চলি আছে আপোনালোকৰ কাৰণে, গোটেই মাহটো চলিব। কৰ্মত আপোনালোকে কৰ্ম বিচাৰিব পাৰে। যদি আমি চাওঁ, তৃতীয় স্থানৰ অধিপতি হৈছে মংগল। মংগল যিহেতু আপোনালোকৰ কৰ্মস্থানত বহি আছে, কৰ্মস্থানত মংগল থাকিলে অতি শুভ ফল প্ৰদান কৰে। যিহেতু আপোনালোকৰ ষষ্ঠত বা শনি বহি আছে, পঞ্চম স্থানৰ অধিপতি হৈছে আপোনাৰ উচ্চ শিক্ষা, পুত্ৰস্থান। গতিকে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অতি শুভ। যিসকলে দূৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে বেছি শুভ দিন। বৰ্তমান মান সন্মান লাভ কৰিব। আপোনালোকে লটাৰী যদি কাটে, তেতিয়াও কিন্তু লটাৰী প্ৰাপ্তিৰ যুগ আছে। আপোনালোকে যিকোনো কম্পিটিশ্যন, গান, নাচ এইবিলাকত যদি যায়, অতি শুভ ফল লাভ কৰিব। আৰ্মি, পুলিচ, মিলিটাৰীৰ কাৰণে অতি শুভ। সাংবাদিকসকলৰ কাৰণে অতি শুভ। শুক্ৰ যেতিয়া নিজৰ ঘৰত থাকে, তেওঁলোকে ভাল ভাল কেছবিলাক লাভ কৰিব, খবৰবিলাক লাভ কৰিব। শনিৰ কাৰণে অতি শুভ। শনি যিহেতু ষষ্ঠত আছে, তৃতীয়, ষষ্ঠ, একাদশত আগবঢ়া থাকিলে শুভ ফলে লাভ কৰিব পাৰি। সপ্তমত বহি আছে ৰাহু। যদিও সপ্তমৰ ৰাহুটো কিছু অশুভ, কিন্তু অধিপতি হিচাপে বৃহস্পতি আপোনাৰ ভাগ্য ঘৰত বহি আছে। গতিকে ভাগ্য আপোনাৰ অতি শুভ প্ৰাপ্তি। ভাগ্য যেতিয়া ভাল হয়, মানুহে কয় কাৰোবাৰ জাল মাৰিলে মাছ বজে, কাৰোবাৰ সাপ বজে, ভেকুলী বজে। গতিকে আপোনাৰ ফালে মাছখিনি আহিব, কাৰোবাৰ তাত ভেকুলীবিলাক যাব। ঠিক তেনেকুৱা। গতিকে অতি শুভ বুলি ক'ব পাৰি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। অষ্টমৰ অধিপতি মংগল, যিহেতু কৰ্মগৃহত আছে, সেইটো কিন্তু ভাল বুলি ক'ব পাৰি। আপোনালোকে এটা কাম কৰিব, যিহেতু বৰ্তমান শৰৎকাল, দুৰ্গা পূজা আহি আছে। যিসকলে ভাবে যে মোৰ বহুত ভাল দিন চলা নাই, নিজে কিছুমানে ভাবে, সেইটো এনেকুৱা ভাবিবলগীয়া কেতিয়াবা হয়। জন্মচক্ৰ আৰু বৰ্তমান চক্ৰত আপোনাৰ যিহেতু অতি শুভ,
কিন্তু যদি জন্মচক্ৰত কিছু অশুভ আছে বা আপোনাৰ বেয়া দশা চলি আছে বা ত্ৰিপাপৃষ্ঠ চলি আছে, তেতিয়া কিন্তু অকণমান অশুভ হ'ব পাৰে। সেইকাৰণে আপোনালোকে অশুভ যিখিনি আছে সেইখিনি নাশ হ'বৰ কাৰণে, যিহেতু দুৰ্গা পূজা আহি আছে, আপোনালোকে যিসকলে নৱৰাত্ৰি পালন কৰে তেওঁলোকৰ কথা বেলেগ, যিসকলে নকৰে তেওঁলোকেও কিছু নিয়ম পালন কৰিব পাৰে। নৱৰাত্ৰি কেইদিন নিৰামিষ খাব পাৰে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব পাৰি। আৰু নৱৰাত্ৰিৰ দিনা আপোনালোকে 3 তাৰিখে, অক্টোবৰ 3 তাৰিখ বা 2 তাৰিখে জপধান নাইবা গোমধান অকণমান লৈ আহিব। লৈ আহি সৰু চাই পাত্ৰ এটাত আপোনালোকে ধুনীয়াকৈ ৰুই দিব, মন্দিৰৰ ভিতৰত হ'লেও ভাল। আৰু আপোনালোকে চাব যে অষ্টমীৰ দিনা গজিছে নেকি, আৰু গজি দীঘল দীঘল হ'ব এই গোমধান বা জপধানৰ গছবিলাক। নৱমী বা দশমীত আপোনালোকে সেই গছটো উঠাই বগা কাপোৰেৰে মেৰিয়াই লৈ নিজৰ তিজোৰি বুলি কয়, টকা পইচা থোৱা ঠাই, বাকচ, গডৰেজ য'তেই হওক ধুনীয়াকৈ ভাল ঠাইত থৈ দিব। গোটেই বছৰটোৰ কাৰণে ধন টকা পইচা কোনোদিনে কম নহয়, যেনেকৈ নহওক আপুনি গোটেই বছৰটো চলি যাব। ঠিক তেনেকুৱা এটা প্ৰতিকাৰ কৰিব পাৰে নৱৰাত্ৰিৰ কাৰণে। আৰু আপোনালোকে পাৰিলে দশমীৰ দিনা অপৰাজিতা স্তোত্ৰ আপোনালোকে পাঠ কৰিব। আৰু দুৰ্গা পূজাৰ মাজতে আপোনালোকে পাৰিলে অৰ্গলা স্তোত্ৰ, যিহেতু আজিকালি গুগলতো পাব, আৰু যদি নাপায় মোক মেছেজ কৰিব, মই দি দিম। গতিকে অৰ্গলা স্তোত্ৰ পাঠ কৰিব, তেতিয়া কিন্তু আপোনালোকে কিন্তু শুভ ফল লাভ কৰিব গোটেই বছৰটোৰ কাৰণে, অকল এদিন বুলিয়ে নহয়, গোটেই বছৰটো অতি শুভ হ'ব। আকৌ অহা বছৰ তেনেকুৱা কৰিব পাৰে। দুৰ্গা পূজাত যিসকলে পূজা কৰে তেওঁলোকে শুভ ফল প্ৰাপ্ত হয়। যদি আমি চাওঁ, যিহেতু আপোনাৰ পিতৃস্থানত মংগল বৈ আছে, গতিকে কিছু ক্ষেত্ৰত পিতৃৰ দৃষ্ট আছে। পিতৃৰ আপোনাৰ অলপমান বেমাৰ আজাৰ হ'ব পাৰে, সৰু সুৰা এক্সিডেণ্ট হ'ব পাৰে, পৰহৰা দুখ পোৱা হ'ব পাৰে। যিহেতু কৰ্মস্থানটো আমি পিতৃস্থান বুলিও ধৰা যায়, গতিকে পিতৃৰ পৰা অকণমান চিন্তা আছে। আপোনালোকে পাৰিলে হনুমান চালিচা পাঠ কৰিব কেতিয়াবা কেতিয়াবা মঙলবাৰে, তেতিয়াও কিন্তু পিতৃৰ অতি শুভ হ'ব। গতিকে পিতৃৰ সৰু সুৰা মংগলৰ কাৰণে বদনাম, পুলিচ কেছ বা সৰু সুৰা কেছ হ'ব পাৰে। গতিকে আপোনালোকে যদি মংগলৰ প্ৰতিকাৰ কৰে অতি শুভ ফল লাভ কৰিব। যিটো দুৰ্গাৰ মই কৈ দিলোঁ, সেইখিনি কৰিলেও কিন্তু ভাল ফল লাভ কৰিব। আৰু যিসকলৰ বেমাৰ আজাৰ হৈ থাকে তেওঁলোকে এটা কাম কৰিব, মই বাকী আপোনাৰ ৰাশিটো কৈ দিছোঁ। যিহেতু শৰৎকালৰ পূৰ্ণিমাৰ দিনা ৰাতি যিসকলে পায়স বনায়, পায়স সেই পূৰ্ণিমাত ধুনীয়াকৈ থৈ পিছদিনা পূৰ্ণিমা, যিহেতু পূৰ্ণিমাৰ জোনৰ পোহৰটো পৰিব লাগে, পিছদিনা ৰাতিপুৱা যিয়ে ভক্ষণ কৰে ভগৱানৰ নাম লৈ, চন্দ্ৰৰ নাম লৈ, তেওঁলোকে অমৃত প্ৰাপ্ত বুলি কোৱা হয়। সেই পায়সখিনি অমৃত হয়, অমৃতৰ নিচিনা। গতিকে অমৃতৰ লাভ কৰে, সেই অমৃত লাভ কৰিলে বেমাৰ আজাৰবিলাক ভাল হয়। এইটো এটা পূৰ্বদিনৰ পৰা চলি অহা প্ৰতিকাৰ, মই আপোনালোক কৈ দিলোঁ। এইখিনি কৰিব পাৰে, এতিয়া কিন্তু ভাল ফল লাভ কৰিব। ধুনীয়াকৈ হাতত লৈ ৰাতিপুৱা ভগৱানৰ নাম ল'ব, নাম লৈ ভক্ষণ কৰিব। সকলোৱে খাব পাৰে, ঘৰৰ বেমাৰ আজাৰবিলাক 100% ভাল হ'ব। যদি আমি চাওঁ, যিহেতু বৃহস্পতি নৱমৰ আগতেও কৰিছোঁ, ভাগ্য অতি ভাল। আপোনালোকে যিকোনো কৰ্মত নিয়োজিত হওক, যিহেতু কৰ্ম কৰিলেহে ফল পায়, অকল ভাগ্যক দিয়া থাকিলে নহ'ব। কৰ্ম কৰিলে কিন্তু কৰ্মৰ ফল প্ৰাপ্তি হ'বই, 100% হ'ব আপোনালোকৰ। গতিকে গোটেই মাহটো শুভ বুলি ক'ব পাৰি। যদি আমি চাওঁ, আপোনালোকৰ দ্বাদশত যিহেতু চন্দ্ৰ বৈ আছে, একাদশৰ অধিপতি চন্দ্ৰ হৈছে পানীৰ কাৰক, জল কাৰক গ্ৰহ। গতিকে পানীৰ কাৰণে অকণমান ৰিষ্ট থাকিব পাৰে সৰু সুৰা, গতিকে পানীৰ পৰা সাৱধান থাকিব। পানী লাগিলে চৰ্দি জ্বৰ হ'ব পাৰে, এইখিনিৰ কাৰণে আপোনালোকে অলপ সাৱধান থাকিব। আৰু আপোনালোকে পাৰিলে, যিহেতু মই এটা প্ৰতিকাৰ দি দিলোঁ, 2টা প্ৰতিকাৰ দি দিছোঁ। আৰু অক্টোবৰৰ 30 তাৰিখে যিহেতু ধনন্তৰীৰ দিন, জন্মদিন আৰু কুবেৰৰ পূজা, গতিকে পাৰিলে, যিহেতু সেইদিনা লক্ষী পূজা আৰু অলক্ষী পূজা হয়, অলক্ষী আৰু লক্ষী একেলগে গৃহত প্ৰৱেশ কৰে। ভাল কাম কৰিলে লক্ষী প্ৰাপ্ত হয় বুলি কয়, বেয়া কাম কৰিলে অলক্ষী প্ৰাপ্ত হয়। গতিকে লক্ষী প্ৰাপ্তৰ কাৰণে আপোনালোকে যিকোনো সোণ, ৰূপ, তামা, আপোনালোকে বহুতে কইনছ কিনে, তেনেকুৱা কিনিব পাৰে 30 তাৰিখে আপোনালোকে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। আৰু 108 বাৰ কুবেৰৰ নাম ল'ব, ওম কুবেৰাই নমঃ, ওম কুবেৰাই নমঃ, ওম কুবেৰাই নমঃ এনেকৈ। আৰু ধনন্তৰী যিহেতু জন্মদিন, ধনন্তৰী পূজাও হয়, গতিকে সেইদিনা আপোনালোকে ওম ধনন্তৰী দেব্যাই নমঃ বুলি আপোনালোকে 108 বাৰ নাম কৰিব, তেতিয়াও কিন্তু শুভ ফল লাভ কৰিব। যিহেতু এই পৰম্পৰা কিছুমান যিটো মাৰোৱাৰী মানুহবিলাকে
বহুত আগৰ পৰা কৰি থাকে আমাৰ মানুহে বহুতে নাজানে একৰণে নকৰে আপোনালোকক বৰ্তমান সময়ত কিন্তু বস্তু কিনে দেখা পাওঁ গতিকে আপোনালোকে কিনিব পাৰে যিকোনো বস্তু আৰু কিন্তু কিনিলে ধনন্তৰী আৰু কুবেৰৰ নাম ল'ব লাগে এনে কিনিলে কোনো ফল প্ৰাপ্তি নহয় আৰু লক্ষ্মী নাম ল'ব লাগে তেতিয়াহ'লে লক্ষ্মী প্ৰাপ্ত হয় গোটেই বছৰৰ কাৰণে আৰু যেহেতু 31 তাৰিখেও চতুৰ্দশী আছে সেইদিনা আপোনালোকে কালী পূজা দৰ্শন কৰিব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আমি যদি চাওঁ অক্টোবৰৰ 12 তাৰিখে শুক্ৰ যেহেতু আপোনালোকৰ তৃতীয় প্ৰৱেশ কৰিব তেতিয়া কিন্তু ভাল ফল লাভ কৰিব অক্টোবৰ যেহেতু 8 তাৰিখে বুধ ধনস্থানত প্ৰৱেশ কৰিব আৰু 17 তাৰিখে যেহেতু ৰবি ধনস্থানত প্ৰৱেশ কৰিব আকৌ আপোনালোকৰ ধনস্থানত বুধায়িত্ব যোগ হ'ব গতিকে 8 তাৰিখৰ পৰা বুধ শুভ আৰু 17 তাৰিখৰ পৰা অতি শুভ ধনস্থানত যেহেতু শুক্ৰ আছিল শুক্ৰটো ভালে কৰিব আকৌ বুধ আৰু ৰবিয়ে আপোনাৰ অতি শুভ ফল প্ৰদান কৰিব যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে যিকোনো কুৱেশ্যন কৰিব পাৰে মই পাৰিলে উত্তৰবোৰ দি দিম আগতে আপোনালোকৰ কুৱেশ্যনৰ উত্তৰবিলাক মই এনেকৈ ৰাখি ফল বা যিকোনো ভিডিঅ'ৰ মাজত দি দিওঁ ধন্যবাদ